যি ছবিখন উলিয়াইছে এই ছবিখনত সম্পূৰ্ণভাৱে আমাক জলমিত্ৰসকলক প্ৰত্যেক গৃহৰ পৰাই আমাক এটা টেক্স কালেকশ্যন কৰিবলৈ কৈছে পানীৰ বাবদ। এতিয়া কথা হ'ল তেওঁলোকে প্ৰত্যেকখন গাঁৱৰ খুৰা পানী যোগান আঁচনিত একোখনকৈ কমিটি তেওঁলোকে বনাই দিছে আৰু সেই কমিটিখনৰ আমাক নিযুক্তি দিয়া দেখাইছে আৰু আমাক তেওঁলোকে নিৰ্দেশখিনি দিছে কোনে MD ছাৰে বা জনস্বাস্থ্য কাৰিকৰী বিভাগে। পোনপটীয়াকৈ MD ছাৰে হওক বা জনস্বাস্থ্য কাৰিকৰী বিভাগে আমাক নিৰ্দেশ প্ৰদান কৰিব নোৱাৰে, কাৰণ আমি তেওঁলোকৰ মানুহ নহয় বৰ্তমান, আৰু আমি হৈছোঁ কমিটিৰ মানুহ, পৰিচালনা সমিতিৰ মানুহ। গতিকে MD ছাৰে হওক বা জনস্বাস্থ্য কাৰিকৰী বিভাগে যিখন পৰিচালনা সমিতি তেওঁলোকে বনাই দিছে তেওঁলোকলৈ তেওঁলোকে নিৰ্দেশ প্ৰদান কৰক। প্ৰথম কথা, তেওঁলোকে পৰিচালনা সমিতিক এটা কথাই জনাওক, আপোনালোকে গাঁৱৰ ৰাইজৰ পৰা পানী বিনিময়ত পইচা সংগ্ৰহ কৰা এটা ব্যৱস্থা কৰক। এই কথাটো MD ছাৰে বা জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্দেশ প্ৰদান কৰিব লাগে, কিয়নো আমাৰ গাঁৱৰ 80% মানুহে পইচা পানী বিনিময়ত যে পইচা দিব লাগিব এই কথাটো অৱগত নহয়। গতিকে বিভাগৰ এটাই দায়িত্ব আছে কি, প্ৰথম তেওঁলোকে পৰিচালনা সমিতিসকলৰ লগত এখন মিটিং কৰক। মিটিং কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰি দিয়া জল জীৱন মিছন আঁচনি পানী খালে গাঁৱৰ ৰাইজে পইচা দিব লাগিব এই কথাটো প্ৰথম তেওঁলোকে কমিটিখনৰ লগত আলোচনা কৰক। তাৰ পিছতহে পৰিচালনা সমিতিয়েহে ক'ব আমাৰ যিসকল জল মিত্ৰ আছে তেওঁলোকে পইচা তুলিব লাগিব নে নালাগে। আমি পোনে পোনে যদি MD ছাৰে হওক বা জনস্বাস্থ্য কাৰিকৰী বিভাগে যদি নিৰ্দেশ দিয়ে আমি সেই নিৰ্দেশটো আমি মানিবলৈ বাধ্য নহয়। নমস্কাৰ।